নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত ভেন্দিৰ পুষ্টিগুণসমূহে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধুসকল, ভেন্দি আমাৰ বেছিভাগ মানুহৰে এবিধ প্ৰিয় পাচলি, যদিও ভেন্দি আমাৰ বাবে এবিধ সাধাৰণ পাচলি। কিন্তু পুষ্টিবিদসকলৰ মতে ভেন্দি হৈছে এবিধ অসাধাৰণ পাচলি, কিয়নো বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে ভেন্দিত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বেছিভাগ পুষ্টি উপাদানেই পোৱা যায়। ইয়াৰ ভিতৰত ভেন্দিত থকা পুষ্টিগুণসমূহ হৈছে কাৰ্বহাইড্ৰেট, কেলৰি, ডায়েটৰী ফাইবাৰ, প্ৰটিন, চৰ্বি আদি। ইয়াৰ উপৰিও ভেন্দিত থকা বিভিন্ন মিনাৰেলছ হৈছে মেগনেছিয়াম, ফছফৰাছ, কেলছিয়াম, পটাছিয়াম, ছডিয়াম, মেংগানিজ আদি। ইয়াৰ উপৰিও ভেন্দিত থাকে বিভিন্ন ধৰণৰ ভিটামিন। এই ভিটামিনবোৰ হৈছে ভিটামিন এ, ভিটামিন চি, ভিটামিন ডি, ভিটামিন কে, ভিটামিন B6, ভিটামিন B12 আদি। ইয়াৰ উপৰিও ভেন্দিত কেইবাবিধো এণ্টিঅক্সিডেণ্ট পোৱা যায়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টিত ভেন্দিৰ এই পুষ্টি উপাদানসমূহে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে আজি কথা পতা হওক। বন্ধুসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আজি মোৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। ভেন্দিত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োবিধ ফাইবাৰেই পোৱা যায়। ভেন্দি কাটিলে ভেন্দিৰ পৰা এবিধ বিজলুৱা পদাৰ্থ ওলায়। এই উপাদানসমূহে খাদ্যবস্তু হজম হোৱাত যথেষ্ট সহায় কৰে। পুষ্টিবিদসকলে কৈছে ভেন্দি নিয়মিতভাৱে খালে কোষ্ঠকাঠিন্য দূৰ হয়। সেইবাবে পুষ্টিবিদসকলৰ মতে ভেন্দি পাচনতন্ত্ৰৰ বাবে অতি ভাল খাদ্য। ভেন্দিৰ গ্লাইচেমিক ইণ্ডেক্স খুব কম, সেইবাবে ভেন্দি ডায়েবেটিছ ৰোগীসকলৰ বাবে এবিধ উত্তম খাদ্য। ৰাতি দুটা ভেন্দি ভালদৰে ধুই লৈ ডোখৰকৈ কাটি এগিলাচ পানীত যদি তিয়াই থোৱা হয় আৰু সেই গিলাচ পানী ৰাতিপুৱা চেকি লৈ যদি খোৱা হয়, তেতিয়া ডায়েবেটিছ ৰোগীসকলৰ ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে। কিয়নো ভেন্দিত থকা এই ফাইবাৰ আৰু বিজলুৱা পদাৰ্থই খাদ্যৰ গ্লুক'জ ভাগ সহজে হজম হ'বলৈ নিদিয়ে। সেইবাবে ডায়েবেটিছ ৰোগীসকলে নিয়মিতভাৱে ভেন্দি খালে ডায়েবেটিছ সদায় নিয়ন্ত্ৰণত থাকে। এতিয়া আহোঁ ভেন্দিয়ে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে। ভেন্দিৰ 1 নম্বৰ উপকাৰিতাটো হৈছে ভেন্দিয়ে আমাক হেলিকোবেক্টাৰ পাইলৰি নামৰ এই বেক্টেৰিয়াৰ ইনফেকশ্যনটো প্ৰতিৰোধ কৰি ৰাখে, যাৰ বাবে আমাৰ গেষ্ট্ৰিকৰ সমস্যা, বিশেষকৈ গেষ্ট্ৰিক আলচাৰৰ নিচিনা সমস্যা আমাৰ প্ৰতিৰোধ কৰি ৰাখে। ভেন্দিৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে গৰ্ভস্থ সন্তানৰ সুস্বাস্থ্য নিশ্চিত কৰে। ভেন্দিত থকা আইৰণ আৰু ফলেটে গৰ্ভস্থ সন্তানৰ বিকাশ ভাল কৰে, যাৰ বাবে গৰ্ভস্থ সন্তানৰ জন্মগত বিসংগতি প্ৰিভেনশ্যন কৰে। ভেন্দিত থকা ফাইবাৰ আৰু বিভিন্ন উপাদানে হজম প্ৰক্ৰিয়া ভাল কৰে, যাৰ বাবে গৰ্ভৱতী মহিলাসকলৰ কোষ্ঠকাঠিন্য অতি সহজে দূৰ কৰে। সেইবাবে গৰ্ভৱতী মহিলাসকলে যেতিয়া কোষ্ঠকাঠিন্য হয় তেতিয়া নিয়মিতভাৱে ভেন্দি খাব লাগে। ভেন্দিত থকা এণ্টিঅক্সিডেণ্টসমূহে হৃদৰোগ প্ৰতিৰোধ কৰে, লগতে তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমাই ষ্ট্ৰোকৰ সম্ভাৱনাও হ্ৰাস কৰে। ইয়াৰ লগতে কিডনীও সুৰক্ষা প্ৰদান কৰে। ভেন্দিত থকা ভিটামিন চিয়ে ছালৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। লগতে ছানবাৰ্ণৰ পৰাও ছালক সুৰক্ষা দিয়ে। ভেন্দিত থকা ভিটামিন কে হাড় মজবুত কৰি ৰখাত সহায় কৰে, লগতে তেজ গোট মৰা কামটো কণ্ট্ৰল কৰি ৰাখে। ভেন্দিত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলেট পোৱা যায়। সেইবাবে ভেন্দি নিয়মিতভাৱে খালে এনিমিয়া দূৰ হয়। যিসকল লোকৰ এনিমিয়াৰ সমস্যা আছে, বিশেষকৈ গৰ্ভৱতী মহিলাসকলে নিয়মিতভাৱে ভেন্দি যদি খায় তেওঁলোকৰ এনিমিয়া কেতিয়াও নাথাকে। ইয়াৰ উপৰি ভেন্দিয়ে চুলিৰ উফি অতি সহজে দূৰ কৰে। ভেন্দিত থকা ভিটামিন এ দৃষ্টিশক্তি বৃদ্ধি কৰে, লগতে ভেন্দিৰ বিভিন্ন উপাদানসমূহে হজম শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্য দূৰ কৰে। ভেন্দিয়ে হজম শক্তি ভাল কৰে বাবে ভেন্দি নিয়মিতভাৱে খালে কলন কেঞ্চাৰ প্ৰতিৰোধ কৰে। বন্ধুসকল, ভেন্দিৰ ইমানবোৰ পুষ্টিগুণ আছে যেতিয়া ভেন্দি আমি নিয়মিতভাৱে খোৱা উচিত। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যিসকল লোকৰ থাইৰয়ডৰ সমস্যা আছে তেওঁলোকে ভেন্দি খাব নালাগে। আকৌ মন কৰিবলগীয়া কথাটো হৈছে ভেন্দিৰ লগত তিতা কেৰেলা আৰু মূলা একেলগে খাব নালাগে, কিয়নো
ভেন্দি আৰু তিতাকেৰেলা আৰু মূলা বিপৰীতধৰ্মী খাদ্য। সেইবাবে বিপৰীতধৰ্মী খাদ্য হোৱাৰ বাবে তিতাকেৰেলা, মূলা আৰু ভেন্দি একেলগে খালে পেটত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে আৰু এই প্ৰতিক্ৰিয়াৰ ফলত আমাৰ শৰীৰত কিছুমান এলাৰ্জি বা অন্য প্ৰতিক্ৰিয়াই দেখা দিব পাৰে। লগতে গাৰ ছালত বগা দাগ পৰাৰ সম্ভাৱনা থাকে। সেইবাবে ভেন্দিৰ লগত তিতাকেৰেলা আৰু মূলা কেতিয়াও একেলগে খাব নালাগে। বন্ধুসকল, ভেন্দিয়ে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।